আপোনালোকৰ লগৰে এজন সাংবাদিকক কোনো বিচাৰ বিবেচনা নকৰাকৈ তেওঁৰ ওপৰত কেছ জাপি দি তেখেতক এৰেষ্ট কৰি থোৱা হৈছে। তেখেতক জামিন দিয়া হৈছে। জামিনৰ পাছত আকৌ তেখেতৰ ওপৰত কেছ জাপি দিয়া হৈছে। তাৰ পৰৱৰ্তী সময়ত আজিও জামিন দিয়াৰ কথা আছে। বেইল দিবলৈ পাইছে, এতিয়ালৈকে তেওঁ এৰেষ্ট কৰা নাই। হয়তো তেওঁ বেইল পোৱাৰ লগে লগে আকৌ পুনৰ কেছ জাপি দিব তেওঁৰ ওপৰত। এইটো হৈছে চতুৰ্থ স্তম্ভ, যিটো আমাৰ ভাৰতীয় গণতন্ত্ৰৰ যিটো চতুৰ্থ স্তম্ভ, তাৰ ওপৰত এইটো আক্ৰমণ। এই আক্ৰমণ আমি কোনো কাৰণতে সহ্য কৰিব নোৱাৰোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে মহাৰাষ্ট্ৰত কুণল কামৰা, তেওঁৰ লগতহে একে ব্যৱহাৰ কৰা হৈছে। আমাৰ এজন সাংসদ প্ৰতাপ পানিগ্ৰাহী, তেখেতক গুজৰাটত তেওঁৰ এগেইনষ্টে এনেকুৱা কেছ জাপি দি এনেকুৱা অৱস্থা কৰা হৈছে। গুজৰাটৰ হাই কোৰ্টে তেনেকুৱা কেছ খাৰিজ কৰিব বিচৰা নাই, কিন্তু সুপ্ৰিম কোৰ্টে সেই কোৰ্ট খাৰিজ কৰি পেলাই এই যে তেওঁলোকে অপযশ দাবী দিব বিচাৰিছে এই কথা প্ৰতীয়মান হৈছে। আমি উত্তৰ প্ৰদেশতো দেখিছোঁ তেনেকুৱা এজন কেৰালাৰ এগৰাকী সাংবাদিকক 1 বছৰ কোনো কাৰণত কোনো কাৰণ নোহোৱাকৈ তেওঁক আটক কৰি ৰাখিছে। আজি আমাৰ মাজৰে আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ এজন উদীয়মান আমাৰ স্পক্স পাৰ্চন তেওঁ ৰিতম সিং, তেওঁ প্ৰায় 20খন গাড়ীৰে লখিমপুৰৰ পৰা আৰক্ষী আহি তেওঁৰ ৰেচিডেন্স, তেওঁৰ বাসভৱন ঘেৰাও কৰি আজি তেওঁ যেন এজন ডাঙৰ টেৰৰিষ্ট যেনেদৰে তেওঁক আটক কৰি লখিমপুৰলৈ লৈ যোৱা হৈছে। এই কথাবিলাক আজি আমি দেখিছোঁ। আপোনালোকৰ সাংবাদিকসকলেও প্ৰটেষ্ট কৰিছে, প্ৰতিবাদ কৰিছে। আপোনালোকৰ প্ৰেছ ক্লাবত আমিও তাত আপোনালোকৰ মাজত আছিলোঁ। গতিকে এই কথাবিলাক আমি সহ্য কৰিব নোৱাৰোঁ। আজি এই প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ। দিলৱাৰ হুছেইন সাংবাদিক, তেখেতৰ ডিউটি কৰিবলৈ গৈছিলে। আমি দেখিছোঁ ভিডিঅ'ত, আজি গোটেই সকলোৱে প্ৰত্যক্ষ কৰিছে অসমবাসী ৰাইজে। তেখেতে ডিউটি কৰিব যাওঁতে এপেক্স বেংকৰ কৰাপশ্যনৰ যিটো তেওঁলোকে বিষয়টো লৈ পেলাই তেওঁ যিটো এটা ইণ্টাৰভিউ ল'ব গৈছিলে, তেওঁৰ মানুহজনে নিজে মাতিয়ে পঠাইছিলে এপেক্স বেংকৰ MDয়ে। তাৰ পিছতো তেওঁক কেলে এৰেষ্ট কৰিলে সেইটো লৈ পেলাই আজি গোটেই অসমতে তোলপাৰ লাগিছে। অকল অসমতে নহয়, প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াও ইয়াৰ প্ৰতিবাদ কৰিছে। গতিকে দিলৱাৰ হুছেইন ডাঙৰে প্ৰথমতে তেওঁক এৰেষ্ট কৰিলে, তাৰপিছত আকৌ এটা কেছত এৰেষ্ট কৰিলে। এনেকুৱা ধৰণৰ বাক স্বাধীনতা আজি আমাৰ মাজত নাই। গতিকে আমি আজি ওলাই আহিছোঁ দিলৱাৰ হুছেইনৰ যাতে আকৌ এটা কেছত জাপি নিদিয়ে। আৰু সাংবাদিকসকলৰ যিটো নিৰাপত্তা, তেওঁলোকে ডিউটি কৰিব নোৱাৰে নেকি? তেওঁলোকে কুৱেশ্যন কৰিব নোৱাৰে নেকি? কৰাপশ্যনৰ এগেইনষ্টে তেওঁলোকে একো মাত মাতিব নোৱাৰে নেকি? তেওঁলোকে কি সাহসত আজি চতুৰ্থ স্তম্ভ যিটো আজি ৰক্ষা হৈ আছে সেইটো ৰক্ষা হ'ব? সেইটোকে আমি আজি সকলোৱে চিন্তিত, সকলো ৰাজ্যবাসীয়ে চিন্তিত। মোৰ মনত পৰিছে যে তৰুণ গগৈ চৰকাৰৰ সময়ত ইলেকশ্যনৰ দিনাখনে এখন খুব ইম্পৰ্টেণ্ট পেপাৰ বুলি ক'ব পাৰি অসমৰ, তাত একেবাৰে প্ৰথম পেজতে আমি দেখিছিলোঁ খুব বেয়া ধৰণৰ কিছুমান ফটো দিয়া হৈছিলে কংগ্ৰেছ চৰকাৰৰ এগেইনষ্টে। কিন্তু আমিতো তেতিয়া তেনেকুৱা ধৰণৰ কোনো কাম কৰা নাছিলোঁ বা সেই প্ৰতিষ্ঠানৰ বিৰুদ্ধে আমি উঠি পৰি লগা নাছিলোঁ। গতিকে তেনেকুৱা ধৰণৰ নজিৰ আছে আমাৰ সময়তো। আমি কিন্তু সেনেকুৱা ধৰণৰ হতকাৰী ব্যৱস্থা আমি কেতিয়াও লোৱা নাছিলোঁ। সেইটো আমি তীব্ৰ গৰিহণা দিছোঁ। আজি বিজেপি চৰকাৰে যিটো কৰিছে তাৰ তীব্ৰ গৰিহণা দিছোঁ। দ্য ক্ৰছ কাৰেণ্টৰ ছিনিয়ৰ সাংবাদিক এডিটৰ শ্ৰীযুত দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে অসম চৰকাৰে মুক্ত কৰিব লাগে বুলি দাবী জনাই প্ৰতিখন জিলা কংগ্ৰেছ কমিটি আৰু ইয়াত আমি আজি দাবী জনাইছোঁ। আপোনালোক সকলোৱে জানে যোৱা 25 মাৰ্চ তাৰিখে যেতিয়া জাতীয় জাতীয় যুৱ শক্তিয়ে যেতিয়া আছাম কোঅপাৰেটিভ এপেক্স বেংকত তাৰ যিবিলাক কেলেংকাৰী হৈ আছে, ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ হৈছে, তাত প্ৰতিবাদ জনাবলৈ যাওঁতে আমাৰ সাংবাদিকসকলে তাত তথ্য সংগ্ৰহ কৰিবলৈ গৈছিলে আৰু দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়া তালৈ গৈছিলে। কিন্তু তাৰে কোঅপাৰেটিভ এপেক্স বেংকৰ কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে কিছুমান বেছলেছ এৰিয়াৰ ওপৰত তেওঁক কমপ্লেইন দিয়াৰ ক্ষেত্ৰত তেওঁক আবদ্ধ কৰি ৰাখিলে আৰু ৰাতিলৈ তেখেতক এৰেষ্ট কৰিলে। আৰু তেওঁ এৰেষ্ট কৰাৰ পাছত যেতিয়া আপোনালোকে প্ৰেছ এছ'চিয়েশ্যন, আমাৰ ৰাজনৈতিক দলসমূহ, আমাৰ অসমৰ বিভিন্ন ছ'চিয়েল অৰ্গেনাইজেশ্যনে যেতিয়া তীব্ৰ প্ৰতিবাদ কৰিলে যে তেখেতক মুক্তি কৰি দিব লাগে, তেতিয়া চৰকাৰে মুক্তি কৰিলে যদিও 27 তাৰিখে আকৌ পুনৰ তেওঁ কি কৰিছে যে এপেক্স বেংকৰ তথ্য চুৰ কৰিছে বুলি এটা কমপ্লেইন দি পিনে তেখেতক এৰেষ্ট কৰিছে। আৰু আমি যাক কওঁ যে
যিটো সংবাদ মাধ্যমক আমি যিটো কওঁ যে গণতন্ত্ৰৰ আটাইতকৈ শক্তিশালী চতুৰ্থ স্তম্ভ বুলি কওঁ, সেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আজি তেওঁলোকে নস্যাৎ কৰিব খুজিছে, বাক স্বাধীনতাক তেওঁলোকে খৰ্ব কৰিব খুজিছে। আমাৰ সংবিধানে অধিকাৰ দিছে, আমাক চিন্তা কৰিব দিছে, অভিব্যক্তি, আস্থা, বিশ্বাস আৰু উপাসনাৰ আমাৰ অধিকাৰ দিছে। সেই প্ৰিয়ম্বুলৰ যিটো অধিকাৰ তেওঁলোকে খৰ্ব কৰিছে। গতিকে আমি সকলোৱে আজি ইয়াত প্ৰতিবাদ কৰিছোঁ। আৰু অকল সেয়াই নহয়, যোৱা সময়ছোৱাত যোৱা 9 বছৰত তেওঁলোকে বিভিন্ন সাংবাদিকসকলক এৰেষ্ট কৰি আহিছে। আমি সকলোৰে হৈ আজি দিলৱাৰ মজুমদাৰ ডাঙৰীয়াক যাতে বিনা চৰ্তে ইতিমধ্যে জামিন দিছে যদিও তেওঁক মুকলি কৰি দিয়াৰ দাবীত আমি সকলোৱে আজি প্ৰতিবাদ কৰিছোঁ। बीजेपी सरकार हाय 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 सरकार निपट जाओ सरकार हाय 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 सरकार हाय 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 हमारा आक्रमण न चलिबो मुर्दाबाद मुर्दाबाद हाय 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 बीजेपी हाय 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 बीजेपी हाय 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 कमलेश शर्मा हाय 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 शर्मा हाय 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 हत्या न चलिबो सरकार निपट जाओ सरकार हाय 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 सरकार हाय 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 বন্ধ করো